আজি আমি ডিফু গুৰুদ্বাৰাত গুৰু নানক জয়ন্তী আমাৰ প্ৰথমটো শিখৰ 10টা গুৰুৰ প্ৰথমটো গুৰু নানক দেৱজী তেখেতৰ 556th বাৰ্থ এনিভাৰ্চাৰী। গতিকে আমি ডিফু শিখ সমাজৰ লগতে বাকী যিমান যত জনজাতি আছে আমাৰ কাৰ্বি আংলঙত সকলোকে আমি ইয়াত আহিবলৈ আহ্বান দিওঁ যে ছবি ইয়াত আহক। আৰু এই ভাল এখন দিনত, এই পবিত্ৰ এখন দিনত আজি গুৰু নানকৰ জন্ম দিৱসত গুৰু নানক জয়ন্তীৰ দিনাখন আমাৰ গুৰুচৰণত আহি গুৰু গ্ৰন্থ চাহিবৰ ওচৰত এটা সেৱা লৈ পেলাই চবেই নিজৰ জীৱনটো সুখময় কৰি লওক। এইখিনিয়ে ক'ব বিচাৰিলোঁ যে গোটেই ৰাইজে যোনে যোনে আছে, আহিছে বা আহিব বিচাৰিছে, আজি আমাৰ গুৰুদ্বাৰাতে লাংগাৰ কৰা গৈছে। আৰু এই গুৰু নানক বাৰ্থডেটো আমাৰ 3 দিনৰ পৰা অখণ্ড পাঠ চলি থাকে। যোৱা পৰহিৰ পৰা অখণ্ড পাঠ চলি আছে, য'ত আমাৰ 5জন জ্ঞানী পাঠী মানুহে অখণ্ড মানে নৰখাকে দিনে ৰাতিয়ে ডিউটি এটা এটাকে শিফ্ট কৰি অখণ্ড পাঠটো সম্পূৰ্ণ কৰে। আজি আমাৰ অখণ্ড পাঠৰ এটা সমাপ্তত আহি পৰিছে। আধা 1 ঘণ্টাৰ ভিতৰতে আমাৰ পাঠখন সমাপ্ত হ'ব। এই পবিত্ৰ দিনটো আপোনাৰ সকলোকে মোৰ ফালৰ পৰা গুৰু নানক জয়ন্তীৰ লাখ লাখ বাধাই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।